হয়, মই এই মুহূৰ্তত উপস্থিত আছো বিশ্বনাথ চাৰিআলি যি বৰিগাঁৱত, আৰু বৰিগাঁৱত এগৰাকী প্ৰতিভাৱান যুৱক অনুজ কুমাৰ দাস, তেখেত আচলতে বৃক্কজনিত ৰোগত বহুদিনৰ পৰা আক্ৰান্ত হৈ আছে। মই এই দৃশ্য দেখুৱাইছো, এয়া হৈছে অনুজ কুমাৰ দাস আৰু তেখেতৰ যি পৰিয়ালৰ লোক। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ। মোৰ সৈতে আছে তেখেতৰ পত্নী, মই পত্নীৰ ওচৰলৈ আহিছো। হয়, আচলতে কি ক'ব? সেই মানে মোৰ মানুহজন আজি যোৱা ফেব্ৰুৱাৰীতে আমি গম পাইছিলোঁ তেওঁ এই বৃক্কজনিত ৰোগত আক্ৰান্ত বুলি, কিন্তু ডক্টৰে মানে আমাক মেডিচিন দিছিলে, মেডিচিনত ভাল হৈ যাব বুলি ক'লে, কিন্তু এপ্ৰিলত মানে ঘপককৈ বস্তুটো বেছি হৈ গ'ল, আৰু সেইবাবে মানে ডক্টৰৰ তাত আমি নিওঁতে তেওঁলোকে আমাক ডায়েলাইচিছ কৰাব লাগিব বুলি ক'লে। ডায়েলাইচিছ আমি কৰাই আছোঁ এতিয়া, কিন্তু মানে ডায়েলাইচিছে পাৰ্মানেণ্ট চলিউশ্যন নহয়। তাৰ বাবে মানে আমি তেওঁক ট্ৰান্সপ্লান্ট কৰাব লাগিব। ডক্টৰে ট্ৰান্সপ্লান্ট কৰোৱাৰ কথা কৈছে, কিন্তু এতিয়া ধৰক আমি 3খনমান হস্পিটেলত তেওঁক এডমিট কৰাইছোঁ, বা এতিয়ালৈকে যোৱাকালিহে আমি ডায়েলাইচিছটো মানে চিভিলত কৰাব পাৰিছোঁ। তাৰ আগলৈকে আমি ব্যক্তিগত প্ৰতিষ্ঠানতে কৰাব লগা হৈছে। গতিকে এই গোটেই প্ৰক্ৰিয়াখিনি আমাৰ যথেষ্ট ব্যয় হৈছে, আৰু যিহেতু আমাৰ ঘৰত কাৰো স্থায়ী সংস্থাপন নাই, আৰু ক'ভিডৰ পৰাই আমাৰ যি ব্যৱসায় আছিলে দেউতাৰ, সেই ব্যৱসায় বন্ধ হৈ গ'ল, আৰু তেওঁ যিহেতু মানে অসুখীয়া হোৱাৰ বাবে তেওঁ কৰি থকা কামটো এৰিব লগা হ'ল। গতিকে আমি আৰ্থিকভাৱে অকণ দুৰ্বল হৈ গৈছোঁ, আৰু সেইটোতো লগতে মানে আৰু আমাৰ কি হৈছে যে যিখিনি আমাৰ সঞ্চিত ধন, গোটেই ধনখিনি তেওঁৰ সেই চিকিৎসাৰ নামত মানে আমাৰ অলৰেডি ব্যয় হৈছে। আৰু সেই ক্ষেত্ৰত মানে গাঁৱৰ যিসকল আমাৰ গাঁৱৰ ব্যক্তি বা যুৱকসকল বা আমাৰ তেওঁৰ যিসকল বন্ধুবৰ্গ বা শুভাকাংক্ষী, তেওঁলোকে যথেষ্ট সহায় কৰিছে। গতিকে তেওঁলোকৰ সৈতে সকলোৱে মিলি মেলি ইমানখিনিলৈকে আমি আগবাঢ়িছোঁ। গতিকে এতিয়া সেই কিডনী ট্ৰান্সপ্লান্টৰ বাবে আমাক বহুত সংখ্যক ধনৰ প্ৰয়োজন। সেইখিনি আমি অকলে যোগাৰ কৰিব নোৱাৰোঁ, মানে আমি সক্ষম নহয় সেইখিনি কৰিবৰ বাবে। সেইবাবে মানে আমি ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে তেওঁক আমি সুস্থৰূপে ঘূৰাই আনিব পৰা অকণমান হ'লেও আমাক সহায়ৰ হাত আগবঢ়ায়। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি আগতেও জনাইছোঁ এই সম্পৰ্কে, আৰু আমাৰ যি বিধায়ক আছে শ্ৰী কল্লোলোচন দাস ডাঙৰীয়া, তেওঁ আমাক যথেষ্ট সহায় কৰিছে, আৰু তেওঁ ছাপোৰ্টো কৰি আছে আমাক। গতিকে আমি আশাবাদী তেওঁলোকে যথেষ্ট আমাক সহায় কৰিব বুলি, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ যাতে তেওঁক আমি সুস্থৰূপে ঘূৰাই আনিব পৰা তেওঁ অলপ আমাক সাহায্য আগবঢ়ায়। ধন্যবাদ। জনাইছো তেখেতৰ পিতৃ আছে। হয়, আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? মই যাতে আপোনালোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মোৰ ল'ৰা আজি যোৱা ফেব্ৰুৱাৰীতে তাৰ অসুখটো ধৰা পৰিছিলে। তেতিয়াৰ পৰা আমি চিকিৎসা কৰি আছিলোঁ গুৱাহাটীত গৈ পেলাই ওচৰত। হঠাৎকৈ যোৱা এপ্ৰিল মাহত 21 এপ্ৰিলৰ দিনাখন হঠাৎ তাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে। তেতিয়াৰ পৰা এতিয়ালৈকে আমি 3খন মানে প্ৰাইভেট ছেক্টৰ হস্পিটেলত তাক এডমিট কৰিবলগীয়া হৈছে। সেইখিনি যথেষ্ট ব্যয় হৈছিলে। সেই ব্যয়খিনি আমি নিজাববীয়াকৈ যিখিনি পাৰোঁ সেইখিনি আমি কৰিছোঁ। লগতে আমাৰ গাঁৱৰ ৰাইজ, আমাৰ গাঁৱৰ যুৱক, তাৰ বন্ধুবৰ্গ যিখিনি শুভাকাংক্ষী আছে, সকলোৱে আমাক অকণমান সহায় হাত আগবঢ়াইছিলে, আৰু সেইখিনিক লৈ পেলাই আমি এতিয়ালৈকে এই পৰ্যায়লৈকে আমি তাক ৰাখিলোঁ। কিন্তু ডক্টৰে আমাক খুব সোনকালে তাক কিডনী ট্ৰান্সপ্লান্টৰ ব্যৱস্থা কৰিবলৈ কৈছে। এতিয়াও এটা সমস্যা আহি যায়, যদিও আমি ডায়েলিচিছ কৰি আছোঁ, ডায়েলিচিছ কৰি থাকোঁতে আৰু হঠাৎকৈ অসুস্থ হৈ পৰে, সেইটো সময়ত মানে অসুবিধা হ'ব বুলি ডক্টৰে আমাক পৰামৰ্শ দিছিলে। গতিকে কিডনী ট্ৰান্সপ্লান্টৰ কাৰণে আমাক যথেষ্ট ধনৰাশিৰ প্ৰয়োজন হয়, আৰু সেই ধনৰাশি আমাৰ হাতত আচলতে নাই, ইমান বৃহৎ ধনৰাশি। আমাৰ কাৰণে আমি যেনে তেনে চলি থকা মানুহ, আমাৰ স্থায়ী সংস্থাপনো ঘৰত নাই। মই সৰুৰ পৰা ব্যৱসায় কৰি মোৰ ঘৰ সংসাৰখন মানে চলাই আছিলোঁ গোটেইখিনিকে, আৰু সিও এটা প্ৰাইভেট ছেক্টৰত জব এটা কৰি আছিলে, কিন্তু তাৰ অসুস্থতাৰ বাবে সেইটো সি অলৰেডি হেৰুৱাবলগীয়া হ'ল। গতিকে আমাৰ এতিয়া বৃহৎ ধনৰাশিৰ প্ৰয়োজন হোৱাত আমি ৰাইজৰ ওচৰত কাতৰভাৱে অনুৰোধ জনাইছোঁ যে ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ায়। লগতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি তেখেতক আমাৰ বিধায়কৰ থ্ৰুৱেদি তেখেতৰ ওচৰত আমি আবেদন জনাইছোঁ। তেখেতে যদি যৎপৰোনাস্তি সহায় কৰে, অকণমান হ'লেও আমাক সকাহৰ হাত আগবঢ়ায়, প্ৰতিশ্ৰুতি দিছে সকাহৰ হাত আগবঢ়াম বুলি, তেতিয়াহ'লে আমি তাক আজি পুনৰ আগৰ সুস্থ সেই মোৰ ল'ৰাটো মই ঘূৰাই পাম বুলি আশা কৰিছোঁ। সেইবাবে মই পুনৰ সকলোকে অনুৰোধ জনাইছোঁ যাতে মোক অকণমান আৰ্থিকভাৱে সহায় হাত আগবঢ়াই তাক কিডনী ট্ৰান্সপ্লান্ট কৰিবৰ কাৰণে সুবিধা কৰি দিয়ে, তাৰ বাবে বিনম্ৰভাৱে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা কাটৰ অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ যিখিনি ট্ৰিটমেণ্ট কৰি আছে, আমাৰ সঞ্চিত ধন যিখিনি আছিলে, সঞ্চিত ধনখিনি আমাৰ অলৰেডি ইতিমধ্যে আমাৰ শেষ হৈছে। আৰু মই কৈছোঁৱেই মোৰ স্থায়ী সংস্থাপন নাই, সাধাৰণ ব্যৱসায় কৰি আমি গোটেই সংসাৰখন চলাই আছোঁ। মোৰ ছোৱালীও গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে, তাইৰো খৰচ আছে। গোটেইখিনি কৰি যেনে তেনে চলাই আছিলোঁ, কিন্তু এতিয়া আমাৰ উপায় নাই। এতিয়া ৰাইজে অকণমান আমাক এতিয়াও ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে, সেইখিনিকে মিলাই কৰি পেলাই বৰ্তমান চলাই আছোঁ। কিন্তু এতিয়া যিটো বৃহৎ ধনৰাশিৰ প্ৰয়োজন হ'ব, এইখিনিয়ে মানে সম্ভৱ নহয়।
গতিকে আমাক বৃহৎ ধনৰাশিটো প্ৰয়োজন হ'ব। সেই বৃহৎ ধনৰাশিটো আমি যাতে ৰাজনৈতিকভাৱে হওক, চৰকাৰৰ ফালৰ পৰা আমি যদি কিছু সুবিধা পাওঁ, ৰাইজৰো যদি কিছু সহায় পাওঁ, আমি সেই চিকিৎসাখিনি কৰিব পাৰিম।